হেৰা মই যাওঁ দেই, মোৰ দেৰি হৈছে। মই মানে একদম দেৰি হ'লে মোৰ দিগদাৰ হ'ব অফিচত। তুমি মোক খোৱা বোৱাখিনি দিয়া আৰু মই যাওঁ। ঐ মালতী, যা ছাৰৰ কাৰণে খানাখিনি ৰেডি কৰগে। টেবুলত সজাই দে, যা আমি গৈ আছো খাবলৈ। ঠিক আছে বাইদেউ, মই সজাই দিওঁগৈ। গধূলি কিবা বজাৰ আছে যদি এতিয়াই কৈ দিয়া দেই, পিছত মই অফিচৰ পৰা অহাৰ পিছত মোক নকবা আৰু। আকৌ মই ওলাই যাব নোৱাৰো দেই, ইমান ভাগৰ যুগৰে আহোঁ মই। হ'ব হ'ব, মই আপোনাক হোৱাটছএপত মেছেজ কৰি দিম নহয়। মই এতিয়া চাব লাগিব ন পাকঘৰত ক'ত কি আছে কি নাই, চাইহে মই আপোনাক ক'ব পাৰিম। এতিয়া ঘপককৈ মোৰ মুখস্থ নাই নহয় সেইবিলাক। মই চাই কৈ আছোঁ, আপোনাক লিখি দিম যাওক, সেইবোৰ চিন্তা কৰিব নালাগে। ঠিক আছে বাৰু দেই, মই এতিয়া যাম, মোৰ দেৰিয়ে হ'লো। ৰাম, এই মানুহটো যে গ'লেহে শান্তি আৰু দেই অফিচলৈ। দিনটোতেহে মই অকণ তৎ পাওঁ, নহ'লে ইটো পাছত সিটো সিটো পাছত সিটো একেবাৰে গায়ে থাকিব। এই মালতীজনীনো কলৈ গ'ল এটাক খাবলৈ দি বাকীবোৰ আমি ভোকত থাকিম নি বাৰু? হা মালতী, মালতী, তই কি কৰি আছনো? সোনকালে ল'ৰা ছোৱালীকেইটাকো খাবলৈ মেলিবলৈ দি দে। বাইদেউ, তাহাঁতি হেনো পঢ়া ৰুমতে খাব, নিজৰ নিজৰ ৰুমত দিবলৈ কৈছে। তাতে দি থৈ আহিলো বাইদেউ। হয় নি? ভালেই হ'ল দে, ৰুমতে খাওকগে। ইয়াত এখন খাই বৈ চিঞৰ বাখৰহে কৰি থাকিব। নাই পিছে তই খাই লগে যা। মই ইয়াত নেখাওঁ নেকি বাইদেউ, ঘৰলৈকে লৈ যাম দিয়ক। ছোৱালীজনীও আছে নহয় আকৌ নোখোৱাকে, তাই বাট চাই থাকিব মোলৈ। মই এতিয়া ঘৰলৈ যাওঁ বাইদেউ, আকৌ আহি মই বাকী থকা কামখিনি কৰিমহি। আৰু আপোনাক মই পাকঘৰত বনোৱাৰ কাৰণে সকলোখিনি কাটি বাছি দিছোঁ। হ'ব হ'ব, যা তেনেহ'লে। তোৰ আকৌ ছোৱালীজনীও ৰখি থাকিব নহয়। ৰাতিপুৱা কিবা খুৱাই থৈ আহিছিল নাই? বাইদেউ, লাল চাহ অকণমান খুৱাই থৈ আহিছোঁ। তাইক কৈছোঁ তই পঢ়ি থাক, মই পটককৈ বাইদেউ ঘৰৰ পৰা কামকেইটা কৰি থৈ আহোঁগৈ। হ'ব, যা যা তেনেহ'লে। যা, ছোৱালীজনীয়ে বাট চাই থাকিব নহ'লে তোক। আহোঁ বাইদেউ, মই পটককৈ আহোঁগৈ। সেইটো উপায় নাই আৰু, মানুহটোৱে এনেকুৱাকে এৰি থৈ গুচি গ'ল। ছোৱালীজনীও মানে দায়িত্ব ল'বলৈ মানুহ এটা নাই মানে, কোনেনো কি কৰিব। কৰি ধৰিয়ে চলাই আছে আৰু ছোৱালীজনী। তাইৰ মূৰতে পৰিলে দায়িত্বখিনি। সেইকেইটা বা কি কৰি আছে, কাজিয়াই কৰিছে নে কিয়ে কৰিছে, চাই আহোঁ ৰুমত। পঢ়া শুনাটো নামেই নাই, ইটো লাগে সিটো লাগে খালি। ঐ তহঁতি কি কৰি আছ হা? তহঁতি এইবোৰ ৰুমেই কৰি থৈছ নে এনেকুৱা? হা, তহঁতৰ নিজৰ বস্তুখিনি সামৰিব পৰা নাই ন তহঁতি? ইমান ডাঙৰ হলি, হা? এয়া ৱাৰ্ড্ৰবৰ ৰূপ এয়া কৰি থৈছ, বিছনা এয়া, হা, ৰুমটো এয়া কৰি থৈছ তহঁতি, হা? মালতীক আহিলে ৰুমডাল চফা কৰিব দিম, আৰু এক চুট ইফালৰ পৰা সিফাল বস্তু লৰচৰ কৰিব নোৱাৰ। মা, মই চব ঠিকেই কৰি থওঁ, এই ভাইটিয়েহে এইবোৰ চব লেতেৰা কৰে, জানা নাই মা? হা, ই একদম মানে লেতেৰা শেষ মানে, দেখিছানে? কাপোৰ কানি মোজা চোজা অৱস্থা নাই, ৰুমৰ অৱস্থা নাইকিয়া কৰি থৈছে। ল'ৰা মানুহে এইবিলাক কাম কৰে নেকি কিবা? এইবিলাক ল'ৰা মানুহৰ কাম নহয় নহয়। ল'ৰা মানুহৰ কাম গাড়ী চলোৱা, ল'ৰা মানুহৰ কাম বজাৰলৈ যোৱা, ল'ৰা মানুহৰ কাম বাহিৰত। মই সেইকাৰণে এইবিলাক নকৰোঁ দেই, মই এইবাৰ শিকিব দৰকাৰ নাই মোৰ এইবোৰ। হয় নি, কথা কৈছে সি। তাৰ কথা চোৱা, হা? নিজৰ কাম সদায় মানুহে নিজে কৰিব লাগে, গম পাইছ নাই? হা, এয়া শিষ্টাচাৰ, হা? মই যাওঁ দেই, তহঁতি কৰিলে কৰ, নকৰিলে নাই, তহঁতৰ যেনেকৈ থৈ থাক। ঘৰ সজোৱা কাম ল'ৰা মানুহৰ নহয় নহয়। ঘৰ সজাবলৈ কোৱা নাই নহয়, হা? ঘৰটো চিজিলত থোৱাৰ কথাহে কৈছে মায়ে। তাকো বুজি নাপাওঁ নেকি? হা, নিজৰ বস্তুখিনি সদায় নিজে থ'ব লাগে। এইবোৰৰ কথা কৈ লাভ নাই, নুবুজা অবুজ ল'ৰা। মাজনী, তই চব অকণমান সামৰি সুতৰি থৈ আহ। হা, একেলগে সেই মালতী ছোৱালীয়ে
গোটেই ঘৰখন চাই মাকে ইয়ালৈ কাম কৰিবলৈ আহে। তাইওতো একেই তহঁতৰ নিচিনাই পঢ়ি থকা ছোৱালী। হ'ব মা, মই কৰি দিম গোটেই ৰুমটো, মই চিজিল কৰি দিম। আৰু এটা বস্তু ইফাল সিফাল কৰিবলৈ নোৱাৰে কিন্তু। মাজনী, এইখিনি কৰি পেলাই তুমি মোৰ ওচৰলৈ আহা পাকঘৰলৈ। তই কিন্তু গালি খুৱাইহে দেই, হা? মাৰ পৰা কথা শুনিবলগীয়া হৈছে। অকণমান ডিচিপ্লিনত থাকিবলৈ শিকচোন। কাইলৈ ক'ৰবাত বাহিৰত পঢ়িবলৈ গ'লে তোৰ কি হ'ব? আমি যাম নেকি? মা যাব নেকি তোৰ লগত? তই বস্তু বাহানিবোৰ ধুনীয়াকৈ থ'বলৈ শিক দেই ভাইটি, নহ'লে কিন্তু তই পস্তাবি পিছত। কথাটো পিছে ঠিকেই কৈছে। পিছত মোৰহে কষ্ট হ'ব। ময়ো লাহে লাহে এইবিলাক কৰাই ভাল হ'ব। নহ'লে এনেকৈ গালি খাই শুনিবই লাগিব, গালি শুনিবই লাগিব। বাৰু যি হওক নহওক, আজিৰ পৰা ময়ো চিজিল কৰিবলৈ ল'ম আৰু অলপ। মা, আহিলি? কিবা আনিছ নি মোলৈ খাবলৈ? বৰ ভোক লাগিছে মা। আনিছো আমি দুইজনীয়ে খাই লওঁ অলপ। মই যাওঁ দে এতিয়া। আকৌ বাইদেউৰ ঘৰত কামো অলপ এৰি থৈ আহিছোঁ। কামখিনি একেবাৰে শেষ কৰি থৈ আহোঁগৈ। তই কিন্তু ঘৰ চৰ সাৰি অকণমান পঢ়াত বহিবি দেই। মা, মই পঢ়িয়ে আছিলোঁ। পঢ়াখিনি শেষ কৰিহে মই বাকী কামখিনি কৰিছোঁ। অলপ মোক পইচা লাগিছিল মোৰ স্কুলৰ বস্তু কেইটামান কিনিবলগীয়া আছিল। দুদিনমান ৰ'ব লাগিব, কাৰণ মই যোৱা মাহৰ পইচাকেইটা লৈ শেষেই কৰিলোঁ। এই মাহটো আৰম্ভ হৈছেহে। বাইদেউক কেনেকৈনো খোজো পইচা? দুদিনমান দেৰি হ'লে নহ'বনে? হ'ব দে মা, লাহে ধীৰে দিলেও হ'ব। ছাৰে আমাৰ কথা বুজি পায় যে, সেইকাৰণে মোক ইমানকৈ খং ৰাগ নকৰে। দুদিন দেৰি হ'লেও একো নকয় ছাৰে। হ'ব দে, মই যিমান পাৰোঁ সোনকালে তোক দিবলৈ চাম। আৰু তই পঢ়া শুনা ভালকে কৰিবি দেই আইজনী। দেখিছই নহয়, তোৰ ওপৰতেই মোৰ আশা। পঢ়িয়ে আছোঁ মা। পৰীক্ষাত মই ভালকৈ পাছ কৰিব লাগিব বুলিয়ে মই ভালকৈয়ে পঢ়িছোঁ। ভাল নম্বৰ পালেহে আকৌ এখন কলেজলৈ যাবলৈ হ'ব মোৰ। সেইকাৰণে মই ভালকৈ পঢ়িছোঁ মা, তই চিন্তা নকৰিবি। হ'ব দে, মই এতিয়া যাওঁ। তই দুৱাৰখন মাৰি ল'বি ভিতৰৰ পৰা। মই যাওঁ আৰু মই সেই কামকেইটা কৰি আহোঁগৈ দেই। কথা পাতি থাকিলে দেৰিহে হ'ব মোৰ। মায়ে মোৰ কাৰণে বহুত কষ্ট কৰিছে। ময়ো সেইকাৰণে ভালকৈ পঢ়িব লাগিব। বাইদেউ, মই আহিলোঁ। আপোনালোকে ভাত পানী খালেনে? ভাত খাবি। এইকেইটা জঞ্জালখিনি মাৰি এটাইছোহে। একেলগে ভাত দুটামান খাই লওঁ। মোলেনো কিয় ৰখি থাকিব লাগে বাইদেউ? আপুনি খাই লোৱা হ'লে হয়, মই আহি বাচন চনবোৰ ধুলোহিহেঁতেন নহয়। হ'ব, যা তই ভাতকেইটা বাগে যা। মোৰ মাথাটো খালেই এই দুটাই। পঢ়া শুনাৰ নাম নাই। তোৰ পিছে ছোৱালী পঢ়ে নপঢ়ে তই কামলৈ আহোঁতে? কি ক'ব বাইদেউ, তাইক পঢ়িবলৈ কৈ থৈ আহোঁ। তাই কৈ আছিলে টিউচন এটা দে মা, টিউচন এটা দে। ক'ৰ পৰানো দিওঁ? তাইক কৈ থৈ আহোঁ, তই পঢ়ি থাকিবি দেই। এতিয়াও সেই আহোঁতে কৈ থৈ আহিছোঁ, তই পঢ়ি থাকিবি দুৱাৰখন মাৰি লৈ। নকবি, তোৰ ছোৱালী ভাল বুজি পায় তোৰ কথা। তাই পঢ়িব দে, ভাল মানুহে হ'ব তাই। পাছো কৰিব ভালকে চাবিচোন। আমাৰ এইকেইটা মোৰ মূৰৰ চুলি ডাল কৰিব মানে সিহঁতি, গম পাইছোঁ। বাপেকৰতো সময়েই নাই চাবলৈ।
হ'ব দিয়ক বাইদেউ, সিহঁতিও বুজি পাব, ইমানকৈ কৈ নাথাকিব। সিহঁতিও আমনি পায় নহয়। পঢ়িব ভালকৈ এবাৰ বুজাই ক'লেই হ'ল। পঢ়িব সিহঁতিও। ভাল হ'ব, সিহঁতিও ভাল হ'ব, সিহঁতৰ ভাল হ'ব বাইদেউ। আপুনি চিন্তা নকৰিব, মই ভাতকেইটা বাঢ়োঁগৈ দেই। এৰা, তই কোৱা মতেই যদি হ'ল হয় ভালেই আছিলে। ভাতকেইটা খাই বহি দিছোঁ অ' মালতী। তই বাকীকেইটা কাম কৰি থৈ তই যাগে যা। পৰীক্ষাও পালেহি নহয়, তাইক অলপ চাগে যা, পঢ়িছে নাই, কি কৰিছে, কি নাই কৰা। অঁ বাইদেউ, মই কৰিলোৱে আৰু লাষ্টত এই ঘৰটো সাৰি থৈ মই যাওঁগৈ। তাইক মানে পইচা কেইটামান লাগিছিলে বোলে স্কুলৰ কিবা বহী, কলম, পেঞ্চিল কিনিবলৈ। তাকে মই ভাবিছোঁ আপুনি বা আকৌ কি কয়। পইচাটো যোৱা মাহৰ লৈয়ে শেষ কৰিলোঁ। হ'ব নেকি বাইদেউ দুটামান পইচা? আজি নাই দে, কাইলৈ দিম যা। ছাৰৰ পৰা লৈ পেলাই মই কাইলৈ দিম যা। হ'ব তেনেহ'লে বাইদেউ, মই ঘৰটো সাৰি থৈ মই যাওঁ। পঢ়া ল'ৰা ছোৱালী থাকিলেতো লাগিবই বহী কলম। যা আকৌ, তহঁতিও পঢ়গে যা। অঁ মা, আমাৰ পৰীক্ষা আহিলে নহয়। মোৰ বৰ্ড এখন কিনিব লাগে আৰু পেঞ্চিল বক্স এটা কিনিব লাগে। মোকো এখন বৰ্ড আৰু এটা পেঞ্চিল বক্স লাগিব দেই মা। একেলগে মোলৈও কিনি আনি দিবলৈ ক'বা দেউতাক। তহঁতৰ বাৰ্থডেত লোৱা পেঞ্চিল বক্সবিলাক হেৰি হ'ল নি? ইমান গাল উঠিছিলে যে, কি হ'ল সেই সোপা? বেয়াই কৰিলি নি গোটেই সোপা? অঁ মা, এইবিলাক ইমান ভাল নহয় বাৰ্থডেত গিফ্ট দিয়া বস্তুবোৰ। হ'ব, মই দেউতাক কৈ পেলাই দুইটালৈ আনাই দিম। তই খালি এতিয়া পঢ়গে যা, মই চাহ একাপ দিম যা ধনক পঢ়া টেবুলত। পঢ়িম মা, অকণমান ওলাই অকণমান ফুৰি আহোঁ এপাক। সোমাই আমনি লাগিছে আৰু, টেবুলত কিমান বহি থাকিম। হ'ব তেনেহ'লে, দুইটাই অকণ ফুৰি আহ যা। বৈ ভাইটি, মোৰ লগত অকণ ফুৰি আহোঁগে বৈ। অঁ বা, বৈ গৈছোঁ। এই দুটাইও বুজি পালেই হয় আৰু পঢ়াৰ মূল্যটো। তাকেহে আৰু গধূলি ৰাতিপুৱা ঈশ্বৰক খাটি থাকোঁ, যাতে ভাল নম্বৰ পাই পাছ কৰি যায়। মালতী ছোৱালীলেতো চিন্তা নাই, তাই বুজি পায়। এৰা, কি চিন্তা কৰি ৰখি আছানো? আপুনি কেতিয়া আহিলেনো? এইমাত্ৰই আহিলোঁ। তুমি কিনো চিন্তা কৰি আছা তুমিহে জানা। মানুহ আহিলেও দেখি নোপোৱা। সেই দুটা কথাই চিন্তা কৰি আছোঁ। কেতিয়ানো বুজি পাব, মই নোকোৱাকেনো কেতিয়া পঢ়া টেবুলত বহিবগে, সেইটোকে ভাবি আছোঁ। হ'ব দিয়া, বুজি পাব। ইহঁতি এতিয়া সৰু হৈ আছে নহয়। যোৱা, মোলৈ চাহ একাপ বনাগে যোৱা। বনাই আনো ৰ'ব। আহিছিলেহে, আহিয়ে আকৌ ইয়াত পালেহি আহি। চাহ বনাই দিয়া। চাহ বনাই দিলোঁ, আকৌ আপুনি আহি কম্পিউটাৰৰ ওপৰত সন্মুখত বহিলেহি আহি। ৰ'বা, কাম এটা মোৰ আধাখনীয়া হৈ থাকিলে। সেইকাৰণে মই বোলো চাহকণো খোৱা হ'ব আৰু কামটোও হ'ব মোৰ। কথা এটা আছিলে, মালতীক অলপ পইচা লাগে হেনো। তাই ছোৱালীজনীক কিবা স্কুলৰ বস্তু কিনিব লাগে, বহী, কলম। হ'ব দিয়া, কাইলৈ মই দি থৈ যাম, তুমি দি দিবা তাইক। তাই ছোৱালীজনী চাগে পঢ়াত খুব ভাল নহয়। ছোৱালীজনীয়ে তাই অহাৰ পিছত পঢ়ি থাকে ঘৰত। তাই টিউচন এটাও নাই নহয়। তাই টিউচন এটা অহা বছৰলৈ লাগে বুলি কৈছে। টিউচন এটা হেনো, মা মোক টিউচন এটা দিয়াই দিবা বুলি কৈছে। হয় দেই, তাই কিন্তু ছোৱালীজনীক যে পঢ়ুৱাব পাৰিছে, বৰ ডাঙৰ কথা জানানে। আজিকালি স্কুল পঢ়োৱা কম খৰচ নহয় আকৌ। ঠিকেই কৈছে আপুনি। আমাৰ দুটাক পঢ়ুৱাই পাইছোঁ নহয়। আজি কলম লাগে, বহী লাগে, এতিয়া লিষ্ট দিছে পৰীক্ষালৈ বুলি। জ্যামিতি বক্স, পেঞ্চিল বক্স, বৰ্ড এখন, দুইটাকে লাগিব। সিহঁতকো কিন্তু আনি দিব আকৌ আপুনি দেই। মোক আজি হিচাপ দিছে।
হ'ব দিয়া। নতুন পেঞ্চিল বক্স বৰ্ড এখন হ'লে ভাল পায় আৰু দিয়াচোন, চবেই লৈ যায় নহয়। হ'ব দেই, মই এতিয়া ভাতলৈ যাওঁ, আপুনি চাহকণ খাব। বাইদেউ, আমাৰ ছোৱালীজনীৰ পৰীক্ষা ভাল হ'ল নহয়, তাকে আপোনালোকক খবৰটো দিবলৈ আহিলোঁ। আংকুল আণ্টি, মই 2 নম্বৰ হ'লোঁ স্কুলখনৰ ভিতৰত, ক্লাছৰ ভিতৰত। বা ভাল কথা দেখোন এইটো। বৰ ভাল দেই। হয় মালতী, তোৰ কিন্তু কষ্টৰ ফল তই পালি বৰ ভাল লাগিছে শুনি। বহি সেয়া শুনিছেনে, অলপ মিঠাইকে আনকগে যাওক। মই যাওঁ ৰ'বা। বাইদেউ, আপোনালোকৰ বাবু আৰু মাইনাৰ পৰীক্ষা কেনেকুৱা হ'ল? আমাক ক্লাছ কৰিলে দে। আমাক ফাৰ্ষ্ট ডিভিজনতে গ'ল বাৰু, লেটাৰ পালে ফাৰ্ষ্ট ডিভিজন হ'ল আৰু। বৰ ভাল কথা বাইদেউ। সিহঁতিও পাছ কৰিলে ভাল হ'ল দিয়ক, আমাৰ 3টা ল'ৰা ছোৱালীয়ে পাছ কৰিলে। আণ্টি, এতিয়া কিন্তু পাৰ্টি লাগিব আকৌ দেই, গম পাইছে নাই? এতিয়া পাৰ্টি দিব লাগিব আমাক। মাজনী, বাবু, তোমালোকেইতো মোৰ সকলো। তোমালোকৰ দেউতা মায়ে মোৰ ছোৱালীজনী পঢ়া খৰচ নিদিয়াহেঁতেন মই ক'ৰ পৰা পঢ়ালো হয়। এতিয়া পিছে ক'ত নাম লগাবা তুমি? মই বাহিৰতে পঢ়িম বুলি ভাবিছো, মোৰ ফ্ৰেণ্ডবিলাকো যাব যে, মই বাহিৰলৈয়ে যাম পঢ়িবলৈ। তুমি পিছে? মোক ছাৰ বাইদেউহঁতে নিজৰ স্কুলতেই নাম লগাবলৈ দিছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতহে মোক কি কৰে আৰু মায়ে, তাতকৈ আগত পঢ়িব পাৰোঁ নে নোৱাৰোঁ। হ'ব ভাল কথা, নিজৰ স্কুলতে পঢ়া দেই। নিজৰ স্কুলত পঢ়িলেই ভাল, পিছৰটো পিছত দেখা যাব, হায়াৰ ছেকেণ্ডেৰীৰ পিছত। ঠিক আছে বাইদেউ, মই ছাৰকো লগ কৰি আহোঁগৈ। ছাৰে হেনো মোক মাতি পঠিয়াইছে। স্কুলৰ ছাৰ বাইদেউসকলে আকৌ যাবগৈ নহয়, 3টা বজাৰ আগে মই যাব লাগিব তালৈ। হ'ব যা, তই ছাৰ বাইদেউক লগ কৰি আগৈ যা। কিমান ভালকে পাছ কৰিছে, এনেকুৱা হ'লেহে ভাল লাগে। তহঁতি অকণ বুজি পাবি আকৌ মা দেউতাৰ কথা। তহঁতকনো মই কিবা অভাৱত থৈছো জানো? হ'ব দিয়া মা, চিন্তা নকৰিবা। এইবাৰ যি হ'ল আৰু, হায়াৰ ছেকেণ্ডেৰীটো ভালকে পাছ কৰিব লাগিব। বৰ ভাল পাইছো পাই, মালতী জীয়েকে যে ভালকে পাছ কৰিলে। অকণমান তাই চাগে সুখ আনন্দ মনত হৈছে চাগে দেই। তাই কিমান ভাল পাইছে, ইমান কষ্ট কৰি পঢ়ুৱাইছিলে ছোৱালীজনীয়েও মূল্যটো বুজি পালে। তই কেতিয়া আহিলি স্কুলৰ পৰা? আমাৰ তাই হেনো পঢ়া খৰচ ছাৰ বাইদেউসকলেই দিব এই 2 বছৰৰ। মই আৰু পঢ়াটো ইমান চিন্তা কৰিব নালাগিব এতিয়া আৰু বাইদেউ, বহুতখিনি তৎ পাম জানেনে? হয় নেকি? বৰ ভাল কথা বৰ ভাল কথা। তাকে মই ভাবি আছিলো জান, তই ইমান কষ্ট কৰি পঢ়ুৱালি, এতিয়া যে আকৌ ছাৰ বাইদেউহঁতে দায়িত্বটো ল'ম বুলি কৈছে, কম ভাল কথা নেকি? ভালেই হ'ল দে, তাইক খালি ভালকে পঢ়িবলৈ কবি দেই। বাইদেউ, মোৰ আজিহে একেবাৰে সুখৰহে ঠাই নাইকিয়া হৈছে। মই যে ভবাই নাছিলো ছোৱালীজনীয়ে যে ইমান ভালকৈ পাছ কৰিব। স্কুলৰ ছাৰ বাইদেউসকলেও মোক একেবাৰে বহুত ভাল পাইছে। সেই দেখিহে ছোৱালীজনী পঢ়া খৰচখিনি ল'ম বুলি কৈছে দায়িত্ব। হ'ব দে, হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলে তাই তেতিয়া আৰু বেলেগ কিবা পঢ়িবলৈও যাব পাৰিব। ভালেই হ'ব দে। বাইদেউ, এতিয়া কথা পাতি নাথাকো, কামখিনি কৰি লৈ মই যাওঁ। যা, কৰি লগে যা কামখিনি। বৰ ভাল লাগিছে দেই শুনি খবৰটো, ছাৰ বাইদেউ সকলেও যে দায়িত্বখিনি লৈছে আকৌ। বাইদেউ, চিনি পাইছেনে ছোৱালী? বৰ ডাঙৰ হ'ল আৰু দেখিবলৈও বেলেগ হৈ পৰিলে ছোৱালীজনী।
তাকেহে দেই, চিনিবই পৰা নাই মই একেবাৰে। আণ্টি ভালে আছে? তোমালোক ভালে আছা? বহুত দিনৰ মূৰত দেখা পালোঁ পাই তোমালোকক। মই আণ্টি হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ নহয়। এতিয়া মানে কি কৰোঁ জানো তাকেহে। ইয়াতে কম্পিউটাৰটোকে ল'ম নেকি এনেই থকা সময়খিনি। এতিয়া পাছে তই কি কৰি আছ বাৰু মালতী? তই আমাৰ পিনেও নহা হলি। বাইদেউ মই ওচৰতে সৰু সুৰা কাম পালে কৰোঁ। তাইও টিউচনবোৰ কৰে। ভালেই হৈছে তেনেহ'লে, তাই যদি সেইখিনি কৰি দিছে তোক। বৰ ভাল কথা দেই। এনেকৈ টুক টাককৈ চলি আছোঁ আৰু বাইদেউ। হ'ব দিয়ক, লগ পাই ভাল লাগিলে। তাইৰো টিউচনৰ সময় হৈছে নহয়, যাওঁগৈ। আহিবি আকৌ তাইক লৈ এদিন, বন্ধ বাৰতে আহিবি। ছাৰো থাকে ঘৰতে। হ'ব আণ্টি, আহিম দিয়ক। পিছে মই আজি মালতীক লগ পালোঁ নহয়। মালতীৰ ছোৱালী ডাঙৰেই হ'ল পাই। তাই এতিয়া হায়াৰ ছেকেণ্ডেৰীও দি পাছ কৰিলে আৰু এতিয়া সেই টিউচন কৰি তেনেকে চলি আছে মাক জীয়েকহালেহে। বৰ ভাল কথা পাই। শুনি ভালেহে লাগিছে খবৰটো। মই মাতি থৈ আহিছোঁ নহয় মাক জীয়েককে বন্ধ বাৰ এটাত। ভাল কৰিলা, বৰ ভাল কৰিলা দেই। চলা মেলা কেনেকে কি কৰিছে বাৰু তাহাঁতি? ছোৱালীয়ে আজিকালি টিউচন কৰে নহয়, তেনেকে টুক টাককে চলিছে আৰু। আৰু মোক চাহ একাপ দিয়া, মোৰ বৰ ভাগৰ লাগিছে পাই। ৰ'ব, মাজনীকে কওঁ চাহ একাপ বনাই আনিবলৈ। মাজনী, মাজনী, চাহ একাপ বনাই আনচোন দেউতাৰ কাৰণে। কি হ'ল ইমান চিঞৰি আছা যে? চাহ তুমিয়ে বনাই দিয়াচোন দেউতাক। দেখিছ হা? দেউতাৰক চাহ একাপ বনাই দিবলৈ শিকা নাই। হা? তাই ইমান ডাঙৰ হ'ল ছোৱালীজনী, চাহ একাপ বনাবলৈ নিশিকিলে আৰু। হ'ব যোৱা, তুমিয়ে বনোৱাগে চাহ একাপ যোৱা। পঢ়ি আছে, পঢ়ি থাকক। পঢ়িছে, বৰ পঢ়িছে দেখিছো নহয়। ভিতৰলৈকে যাওঁ এপাক। বাইদেউ, ছাৰ ঘৰত আছেনে? আৰে মালতী দেখোন, লগত কোন এয়া? পুলিচৰ ড্ৰেছত ইউনিফৰ্মত যে। বাইদেউ, আপুনি চিনি পোৱা নাই হপায়। আমাৰ অকমানিজনী আকৌ। তাইক আপুনি চিনিয়ে পোৱা নাই। তাই পুলিচত চাকৰি পালে নহয়, তাকে আপোনাক আৰু ছাৰক সেৱা জনাবলৈহে আহিলোঁ। বৰ ভাল হ'ল আই তোৰ যে ছোৱালীজনীয়ে চাকৰিটো পালে, বৰ ভাল লাগিছে। মই সেইদিনা ছাৰক কৈছিলোহে মই মাতি থৈ আহিছোঁ বন্ধ বাৰ এটাত বুলি। ছাৰ নাই নেকি ঘৰত? মই মাতিছোঁ। হেৰি শুনিছেনে? মালতী আৰু মালতী জীয়েক আহিছে, চাওকহিচোন। মালতী, পাই তাকে সেইদিনাখন এওঁ কৈছিলে কথাষাৰ। চাকৰিও হ'ল নে? ভালেই হ'ল দিয়া, ভালেই হ'ল। ছাৰ ভালে আছে? আপোনালোকে সৰুৰ পৰা এইক নোচোৱাহেঁতেন, মোক নোচোৱাহেঁতেন, কি যে কৰিলোহেঁতেন মই। আপোনালোকৰ আশীৰ্বাদতে আজি তাই এইখিনি হ'বলৈ পাইছে। হেৰা যোৱা, ছোৱালীজনীলৈ মিঠাই চিঠাই কিবা এটা আনাগৈ যোৱা। ৰ'ব, ততে দিয়া নাই মোক। ৰ'ব, মই আনোগৈ বাৰু দেই। হ'ব বাইদেউ, এতিয়া আমি প্ৰথম মন্দিৰলৈয়ে যাওঁ। আপোনালোকক দেখা কৰি আপোনালোকৰ আশীৰ্বাদ লৈ এতিয়া আমি মন্দিৰলৈ যাওঁ বুলিহে আহিছিলোঁ। তাইও ভাবি থৈছিলে, তাকে আপোনালোকে প্ৰথম খবৰটো দিছোঁ। হয় নেকি? তেনেহ'লে দুয়ো এদিন ভাত এসাঁজ খোৱাকে আহিবি দেই। আমাৰ মাইনা আৰু বাবুহঁতেও ভাল পাব। মালতী, দুয়ো ভাত খোৱাকে আহিবা।